গুড মৰ্ণিং। ৰাতিপুৱাৰ ভাগতে ব্লগটো বনাইছিলোঁ। ৰাতিপুৱা শুই উঠিয়ে আজি পূৰা চাফা অভিযানত লাগি গৈছোঁ। এইপিনে খিৰিকীৰ পৰ্দাবোৰ চব তিয়াই থৈছোঁ। আৰু গৃহিণী হ'লে কিমান কি কাম ন, বহুত স্পীডত কামবোৰ কৰিব লাগে। এইপিনে পৰ্দাবোৰ ভিজাই দিছোঁ, আধা কাপোৰ কালিয়ে দিলোঁ। আৰু যিহেতু পূজা আহিছে সেইকাৰণে গোটেই খিৰিকী চিৰিকী মুচি কাচি বোলো পৰ্দাবোৰ ধুই দিলোঁ। অলপ চাফা হৈ থাকিলে মনটো ভাল লাগে ন, পবিত্ৰ ঘৰটো যদি লেতেৰা হৈ থাকে মনটো কিবা ভাল নালাগে। এইপিনে আইজনীক আইতাকৰ তাতে আৰু বাপেকৰ তাতে দি এনেকৈ তাইক অলপ খেলিব দি তাইক গা পা ধুৱাই ময়ো গা ধুই আহিলোঁ। গা পা ধুৱাই তাইক আকৌ নখ এটা কাটি ল'লোঁ। মই একো নোখোৱাকৈ নখ এটা তাইক আগতে কাটি লওঁ আৰু চাহ পানী খাই অকণমান ৰেষ্ট লৈ বোলো ফ্ৰিজটো চাফা কৰি লওঁ। তাইক খুৱাই মেলি ল'লোঁ, তাৰপিছত ফ্ৰিজটো চাফা কৰি ল'লোঁ। আৰু পূজাৰ বতৰত ঘৰবোৰ চাফা হৈ থাকিলে অলপমান মনটো ভাল লাগে, হয়নে? আৰু দুপৰীয়া ভাত পানী খাই মেলি তাইক আগতে খুৱাই লৈছোঁ। খুৱাই লৈ মেলি বোলো ঘৰৰ খুৱাই ল'লেও শান্তি নাই। দুপৰীয়া তাই অলপমান শুম বুলি ভাবিলেও মনত যে থাকে তাই শুলে যে কামখিনি কৰিব পাৰিম, সেইকাৰণে দৌৰা দৌৰিকৈ আৰু বাপেকে এইপিনে ভাত খাই গৈছিলে, তাই লুঠুৰি খাইছিলে। এইবোৰ বাচন ধুলোঁ আৰু তাই লুঠুৰি চাউল অলপমান মিলত খুন্দি আনিছিলোঁ, সেইবোৰ ৰ'দত দিলোঁ। অলপমান ঘৰটোও মুচি দিলোঁ আৰু লগতে কাপোৰবোৰ নি বোলো এইখিনি জাপি থওঁ আৰু বিচনাখনো ভালদৰে পাৰি থওঁ। আৰু গৃহিণী হ'লে কিমান কি কাম থাকে ন, আৰু সৰু বাচ্ছা থাকিলেতো একেবাৰে সময় নাথাকে। আৰু ভিডিঅ'বোৰ চাই কেনেকুৱা পায় কমেণ্টত জনাব। যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। পেজটো যদি এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব নাপাহৰিব দেই। প্লিজ ছাবস্ক্ৰাইব কৰি দিব দেই। আৰু এতিয়া লাহত যাবৰ পিছত মোৰ কাম ফিনিছ আজিৰ কাৰণে, আৰু সন্ধিয়া টাইম আছেই। তো আজিলৈ আহিছোঁ, বাই বাই, লাভ ইউ অল।